ভণ্টি তই মোক কিমান টেনশ্যন নিদিয় মই আৰু নোৱাৰিছোঁ মা দেউতাৰ বাহিৰে আৰু আছেনো কোন তোকেই সকলো বুলি ভাবোচোন মই আৰু নোৱাৰিছোঁ জাননে বহুত ধাৰ হৈ গ'ল মই বাহিৰলৈ যাওঁগৈ নেকি তই বাহিৰলৈ গ'লেগে মই ইয়াত অকলে কেনেকৈ থাকিম তই ইয়াতে বিজনেছ এটা ষ্টাৰ্ট কৰ বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ মই ইমান পইচা ক'ত পাম মোৰ ওচৰত সোণৰ চেইন এটা আছে তই সেইটো দি যিমান পইচা পাওঁ সেইটো দি বিজনেছ এটা ষ্টাৰ্ট কৰ বা আজি ককায়েক ভনীয়েক দুইটাই বৰ কথা পাতিছো নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ এই সোণৰ চেণ্ডেল ক'ত বিকো জানো জুৱেলাৰী ল'ব জানো মই তাৰমানে তই ইমান কিয় চিন্তা কৰিছ মোৰ ভাল লগৰ এজনী আছে তালৈকে যাব পাৰ লোকেশ্যনটো দিছোঁ যা তো সেইবুলি মই আহি গ'লোঁ চৰাইদেউ সোণাৰীতে থকা কামৰূপা গ'ল্ডছ বায়াৰলৈ আপোনালোকৰ যদি সোণ আছে তেনেহ'লে ইয়াতে বিক্ৰী কৰিব পাৰিব আৰু নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব ইয়াত দেখিব পাৰিছে সোণৰ চেণ্ডেল কেনেকৈ চেক কৰিছে চেক কৰা অলপ পাছতে তেওঁলোকৰ প্ৰচিডিউৰ মতে আপোনালোকক টকা ল'ব পাৰিব জাষ্ট আপোনাৰ ভোটৰ বা আধাৰ কাৰ্ডখন দিলেই হ'ল আৰু আপোনালোকে যদি গ'ল্ড লোনৰ সমস্যাত ভুগি আছে তেনেহ'লে টেনশ্যন নাই এওঁলোকে সকলো ঠিক কৰি দিব আৰু আপোনালোকৰ চিভিল ভাল হৈ থাকিব আৰু দেখিলে নহয় মই এতিয়া টকা পাই গ'লোঁ এতিয়া মই নতুন বিজনেছ ষ্টাৰ্ট কৰিম তো আপোনালোকে ভিজিট কৰিব পাৰে কামৰূপা গ'ল্ডছ বায়াৰ